সমষ্টিত বৰজেলেঙা আমি শিলচৰত যেতিয়া কেবিনেট হৈছিলে ইয়াত আমি এখন নতুন কলেজ দিম বুলি ঘোষণা কৰিছিলোঁ। আজি তাৰ ভূমি পূজন হ'ল। 20 মাহৰ পৰা 24 মাহৰ ভিতৰত এই কলেজখনৰ নিৰ্মাণ আমি শেষ কৰিম আৰু দুটা ষ্ট্ৰীম ছায়েন্স বা আৰ্টছ বা কমাৰ্চ দুটা ষ্ট্ৰীম আমি ইয়াতে আৰম্ভ কৰিম। ইয়াৰ লগতে ধলাইত আৰু কিছুমান কাম বাকী আছিল, দলং, ৰাস্তা, হস্পিটেল, এই গোটেইখিনি কাম কৰি দিয়াৰ মই প্ৰতিশ্ৰুতি দিছোঁ। ধলাই ৰাইজে এইবাৰ পৰিমল শুক্লবৈদ্য ডাঙৰীয়াক মোৰ দেন 60,000 ভোটৰ লিড দিছে। গতিকে ৰাইজৰ প্ৰতিটো আমাৰো দায়িত্ব আছে। আমাক ইমান মৰম কৰিলে আমিওতো অলপ অলপ মৰম ঘূৰাই দিব লাগিব। আপুনি আজি আহিছে স্যার, কালি রাস্তা ঠিক হয়েছে? ৰাস্তা ঠিক হোৱা নাই, ৰাস্তা ঠিক হওঁতে 4 মাহ লাগে। টাপ্পি মারিছে স্যার। ঠিক আছে, টাপ্পি মাৰাটো না, বেলেগ। আগতে মারা নাই স্যার। এটাই ৰাস্তা, কেপিটেল পইণ্টৰ ৰাস্তাটোৱে খাৰাপ হৈ আছে। ঠিক আছে, এইটো এটাই ৰাস্তা না, গতিকে ৰাস্তাটো আগামী 2-3 মাহৰ মধ্যে ঠিক হৈ যাব। এইটো গাঁতবিলাকো মাৰি দিব, এতিয়াও গাঁতবিলাকো মাৰি দিব। ফ্লাডৰ সময়ত গাঁত মাৰি লাভ নাইতো। কণ্ট্ৰেক্টৰক আমি মিছা পইচা দি কি লাভ আছে? এইটো কথা আপোনালোকে বুজিব। গুৱাহাটীতো ৰাস্তা আজি গাঁত হৈ আছে, কিন্তু মই এতিয়া মাৰা নাই, পূজাৰ আগত মাৰি দিম। কিন্তু আমি অলপমান বুজিব লাগিব যে আমাক ৰাস্তা লাগে নে কণ্ট্ৰেক্টৰক ধনী কৰিব লাগে। যদি জুলাই আগষ্টত গাঁত মাৰে, ইনডাইৰেক্টলি কণ্ট্ৰেক্টৰকে পইচা দিয়া হ'ব। সেইকাৰণে প্ৰত্যেকবাৰে শিলচৰত পূজাৰ আগতে আমি ৰাস্তা ঠিক কৰি দিওঁ। এইবাৰো পূজাৰ আগত ৰাস্তা ঠিক হৈ যাব, ইমানে চিম্পল কথা। বৰাক নদীতো ৰেগুলাৰ ড্ৰেজিং চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰি থাকে, কিন্তু কিমান ছাকচেছ হয় ড্ৰেজিং তাক ধৰা টান। কিন্তু আমাৰ এইবাৰতো কোনো বৰাকত মথাউৰি ভঙা নাই। প্ৰব্লেম হৈছে যিখিনি মানুহ ৰিভাৰ ছাইডত থাকে, কাণ্ট্ৰি ছাইডত থকা মানুহৰতো এইবাৰ পানী ক'তো হোৱা নাই, পানী হৈছে ৰিভাৰ ছাইডত থকা। সেই মানুহখিনিৰ লগত কথা পাতিব লাগিব, কিবা বেলেগ কথা চিন্তা কৰিব লাগিব। কৰিমগঞ্জ জিলাত এখন দলৰ আপুনি তাতে নিৰ্মাণ কৰাৰ কাৰণে আপুনি ব্যৱস্থা আজি ভংগী কৰিব। মই চাই ল'ম কোন কি আছে, মোক কোনেও কোৱা নাই। আপুনি মোক নামটো দি দিব, মই স্যার ধলাই রজনী খালত আপুনি এটা এটা রিহ্যাবিলিটেশন সেন্টার এনাউন্স করেছিলে, সেটু 3 বছর হয়ে গেল স্যার। সুপ্রিম কোর্টৰ পারমিশন বিনা কতো খুলিব নোৱাৰে। এটা টেন্ডাৰৰ এটা মানে প্ৰব্লেম হৈ গৈছে স্যার। এটলিষ্ট 6 to 7 years, কাৰণ খুলিবৰ কাৰণে সুপ্ৰিম কোৰ্টৰ লেটেষ্ট অৰ্ডাৰ উইদাউট চিফ জাষ্টিছ পাৰমিশ্যন কোনেও খুলিব নোৱাৰে। বৰা লম্বা ৰাস্তা আমি লাহে লাহে কৰি আছো, কিন্তু হৈ যাব। Sir, today you announced about this for the বাই ইলেকশ্যনটো ইলেকশ্যন কমিশ্যন দিব। প্রার্থী কোটে হবে স্যার? প্ৰাৰ্থী পৰিমল দাই ঠিক কৰিব। পৰিমল দাই যাক দিয়ে এইটোৱে হ'ব। 3.2, you say there is more than 12,60,000 beneficiaries. 12,60,000 বেনিফিচিয়াৰী। 15 ছেপ্টেম্বৰৰ পৰা ইয়াৰ প্ৰচেছ ষ্টাৰ্ট হ'ব। নতুনকৈ 12,60,000 বেনিফিচিয়াৰী আমি ইনক্লুড কৰিম আমাৰ গোটেই অসমত। শিলচৰৰ ফ্লাইঅভাৰ কেতিয়া দিব স্যার? ইয়াতে ড্ৰয়িং বনাৰ কাম চলি আছে, কিন্তু শিলচৰৰ ফ্লাইঅভাৰটোত অসুবিধা আছে। মানুহৰ লগত মিটিং হ'ব ড্ৰয়িংটো হোৱাৰ পিছত, কাৰণ মানুহেতো মাটি এৰি নিদিব আৰু ওপৰত ফ্লাইঅভাৰ কৰিলে ঘৰত লাগি যায়। সেইকাৰণে অকণমান আমি টেকনলজি বনাব দিছোঁ, তেওঁলোকে ড্ৰয়িং বনাই আছে। পূজাৰ পিছত আমি চিটিজেন মিটিং কৰি ড্ৰয়িংটো দেখুৱাম। যদি মানুহে কয় যে ঠিক আছে এইটো কৰক, আমি এইটো কৰিম। আৰু তাৰাপুৰ শিৱবাৰী ৰোড স্যার, এইটো কাম চলি আছে। বেলেগ পৰীক্ষা দিব লাগিব। আছুৱে বিৰোধিতা কৰক, অখিল গগৈয়ে বিৰোধিতা কৰক, মই মোৰ কামটো কৰি থাকিম। স্যার শিলচর কর্পোরেশন মানুহে মোকহে ভোট দিছে।
গতিকে 26 চনলৈকে আমাৰ কাম কৰিম। 26ৰ পিছত অখিল গগৈয়ে যদি মুখ্যমন্ত্ৰী হয় অখিল গগৈৰ কাম কৰিম। স্যার শিলচর কর্পোরেশন ইলেকশন আমি কথা পাতি আছো। মই কালি কৈছো যে এইটো মোৰ কনচেপ্ট, কিন্তু তাক ৰিয়েলিটি কৰিবৰ কাৰণে আইন বনাব লাগিব। মই কৰি আছো। স্যার শিলচর মিউনিসিপালিটিখন ডিসফাংশনাল হৈ আছে, হাইকোৰ্টত কেছ আছে, সেইটো আমি হাইকোৰ্টত লাগি আছো ষ্টেটটো মিউনিসিপালিটি ডেভেলপমেন্টটো একেবাৰে মাৰ খাই গৈছে স্যার। হাইকোৰ্টত আপোনালোকেও এপিল কৰিব লাগে যে আমাক ষ্টেটটো ভেকেট কৰি দিব লাগে। শিলচৰৰ চিটিজেনেও ইণ্টাৰভেনিং পিটিশ্যন দিব পাৰে যে আমাক ষ্টেটটো ভেকেট কৰি দিব লাগে। সিটি ডেভেলপমেন্টটো পুরো নাইকিয়া হৈ গৈছে স্যার। ময়ো এগ্ৰী কৰিছো, সেইকাৰণে আমি লাগি আছো, কিন্তু কোৰ্টে আমাক ষ্টেটটো ভেকেট কৰি দিয়া নাই। কিন্তু শিলচৰৰ পৰা যদি পাব্লিকৰ পৰা পিটিশ্যন যায়, আমি যেতিয়ালৈকে পিটিশ্যন কৰোঁ মানুহে ভাবে যে কোৰ্টেও ভাবে যে আমাৰ কিবা পলিটিকেল ইণ্টাৰেষ্ট আছে। কিন্তু শিলচৰৰ পৰাও যদি এটা PIL যায়, মিউনিসিপালিটি ইলেকশন হ'ব পাৰে নেকি স্যার? মানে মিউনিসিপালিটি ইলেকশন হ'ব পাৰে নেকি? শিলচৰৰ ৰাইজে যদি এটা হাইকোৰ্টত PIL কৰে, ইলেকশ্যন 1 মাহতে আহি যাব। আজি দেখিছোঁ আপোনাৰ লগত এজন কংগ্ৰেছী বিধায়ক আছিলে কমলাক্ষ ডেপুটি, তেওঁৰ বৰ্তমান অৱস্থা কি? তেওঁ এতিয়া তেওঁ কংগ্ৰেছ হয়, কিন্তু চৰকাৰৰ লগত আছে। सर आफ्टर अ लॉन्ग डिकेड बराज वैली से राज्यसभा के सांसद जा रहे हैं, उसको लेकर क्या ये बोलेंगे? एक बहुत बड़ा बात हुआ है। आफ्टर 2009 बराक वैली हैज गॉट राज्यसभा मेंबरशिप। মই ভাবোঁ যে বৰাক উপত্যকাৰ ৰাইজে আমাক যিমান সহায় কৰে, ই এটা আমাৰ কৃতজ্ঞতাৰ চিন। ডিসি ইউনিভার্সিটিটো কেতিয়া আপোনাৰ উইদিন দিছ ইয়াৰ হৈ যাব?